ডিগবৈ মুলিয়াবাৰী পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত নিউজ দৰ্পণ কনক্লেভ 2024 সম্পন্ন। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা 15 জন ব্যক্তি তথা অনুষ্ঠানলৈ কৰ্মপ্ৰাণ বঁটা প্ৰদান। নিউজ দৰ্পণ কনক্লেভ 2024 আজি ডিগবৈৰ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। PR পাব্লিকেশ্যন আৰু মাহেকীয়া আলোচনী নিউজ দৰ্পণৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তি তথা অনুষ্ঠানক কৰ্মপ্ৰাণ বঁটাৰে সন্মানিত কৰা হয়। আজিৰ অনুষ্ঠানত কৰ্মপ্ৰাণ বঁটা 2024ৰে সন্মানিত ব্যক্তিসকল হ'ল কামৰুজ জামান চৰকাৰ, সৈয়দ মাহমুদ হুছেইন সৰুপাইদা, ফুৰকানুল ইছলাম, অৰুণ কুমাৰ জৈন, বিতুল কুমাৰ দত্ত, যোগেন পাটৱাৰী, শ্যামলাল চালহোত্ৰা, ৰাজীৱ কুমাৰ মহাত্ত, ৰাজীৱ ভূঞা, শ্যামল নন্দী, শৈক্ষিক প্ৰতিষ্ঠান স্টেমিয় গ্ৰুপ অৱ ইনষ্টিটিউচন আৰু গুৱাহাটীস্থ স্বেচ্ছাসেৱী অনুষ্ঠান মোচন, নিউজ দৰ্পণৰ উপদেষ্টা ইন্দ্ৰ ৰাজখ, মুখ্য সম্পাদক আজিজুৰ ৰহমান শইকীয়া, সম্পাদক ৰমেন বৰা আৰু উপ সম্পাদক নিতুমণি শইকীয়াৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটিত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে সুৰেন ফুকন, জিতেন দত্ত, অজয় কাইলা, TC ৰঞ্জিত ৰাম, দিব্যজ্যোতি দত্ত, পল্লৱ শৰ্মা, জয়ন্ত বৰমুদৈ, কমল বসুমতাৰী, গুণীন্দ্ৰনাথ গগৈয়ে। ভাল কামৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে PR পাব্লিকেশ্যন আৰু নিউজ দৰ্পণে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা লোকক প্ৰতি বছৰে কৰ্মপ্ৰাণ বঁটাৰে সন্মানিত কৰি আহিছে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আমি মোচন NGO আজি 2005 পৰা আমি এটা সামাজিক অনুষ্ঠান হিচাপে বিভিন্ন সামাজিক কাৰ্যসূচীৰ লগত আমি জড়িত হৈ আছিলোঁ আৰু আজি নিউজ দৰ্পণ আৰু PR পাব্লিকেশ্যনে যেতিয়া আমাক এই বঁটাৰ কাৰণে নিৰ্বাচিত কৰি আমাক মাতিলে, আমি আজি আহিছোঁ ইয়াত ডিগবৈ আৰু সঁচাকৈ আমি আনন্দিত যে আমাক এইখিনিৰ কাৰণে উপযুক্ত বুলি তেওঁলোকে বিবেচিত কৰিলে। আমি বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানৰ কাৰ্যসূচীৰ লগত আমি এখন বৃদ্ধা আশ্ৰম চলাই আছোঁ। 2000 ক'ভিডৰ সময়ত যেতিয়া এইটো মহামাৰীয়ে দেখা দিলে, তাৰে পিছৰ পৰা আমি 3 গৰাকী বৃদ্ধাক, যিখিনি সঁচাকৈ অনাথ, আজি পৰ্যন্ত কোনো তেওঁলোকৰ মানুহ ওলোৱা নাই যে তেওঁলোকে আমি সেইখিনি তেওঁলোকক আমাৰ আশ্ৰমতে আশ্ৰয় দিছোঁ। এনেকৈ আমি কিছুমান কাৰ্যসূচী চলাই আছোঁ এতিয়ালৈ। আৰু PR পাব্লিকেশ্যন আৰু নিউজ দৰ্পণলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ যাতে আগন্তুক দিনত তেওঁলোকে এনেকৈ বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানৰ লগত জড়িত অৰ্গেনাইজেশ্যনবিলাকক এনেকৈ বঁটা প্ৰদান কৰি উৎসাহিত কৰে, তেতিয়া আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক উৎসাহিত হ'ব, তেওঁলোকে কাম কৰাৰ কাৰণে এটা প্ৰেৰণা পাব। ধন্যবাদ। নমস্কাৰ। নিউজ দৰ্পণ এখন পষেকীয়া মেগাজিন হয়, আলোচনী হয়। আৰু নিউজ দৰ্পণৰ তৰফৰ পৰা প্ৰত্যেক বছৰে আমি সমাজত যিবিলাক মানুহৰ সমাজলৈ বৰঙণি আছে তেখেতলোকক আমি নিৰ্বাচন কৰোঁ আৰু নিৰ্বাচন কৰি তেখেতলোকৰ কাৰণে আমি কৰ্মপ্ৰাণ এৱাৰ্ড বঁটা প্ৰদান কৰোঁ, যাতে তেওঁলোকে তেওঁলোকৰ কৰ্মৰ প্ৰতি দুগুণ উৎসাহ পায় আৰু ৰাইজক সহায় কৰিবলৈ তেখেতলোকে যাতে শক্তি পায়, তাৰ বাবে আমি এই অনুষ্ঠানটো প্ৰত্যেক বছৰে পাতোঁ। আগতে আমি গুৱাহাটীত পাতিছিলোঁ আৰু এইবাৰ আমি ডিগবৈত পাতিছোঁ আৰু সুদূৰ ভৱিষ্যতে আমি অসমৰ বিভিন্ন ঠাইত পতাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। আজি যেনেকৈ আমি প্ৰায় কেইবাজনো মানুহক আমি এই বঁটা প্ৰদান কৰিছোঁ, সুদূৰ ভৱিষ্যতেও আমি এনেকৈয়ে সমাজৰ যিবিলাক মানুহে সমাজৰ প্ৰতি বিশেষ অৱদান থাকে তেওঁলোকক আমি বঁটা প্ৰদান কৰিবলৈ আমি চেষ্টা কৰিম, যাতে তেওঁলোকৰ দুগুণ কাম উৎসাহ বৃদ্ধি পায়। এইখিনিয়ে হ'ল উদ্দেশ্য। আজি 7 বছৰ ধৰি আমাৰ এই বঁটা দি থকা হৈছে, আজি সেই 7 বছৰত ভৰিছে। ভাল কথা। আচলতে কি হয়, ময়ো আজিৰ এই এটি সুন্দৰ অনুষ্ঠানত আচলতে মই উপস্থিত থাকি এই অনুষ্ঠানটিৰ মই সমভাগী হ'বলৈ সুবিধা পালোঁ। তাৰ বাবে প্ৰথমতে মই PR পাব্লিকেশ্যন আৰু নিউজ দৰ্পণ পৰিয়াল আৰু লগতে আমাৰ ইয়াৰ স্থানীয় সংবাদদাতা নিতুমণি শইকীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আচলতে মই বক্তব্য প্ৰসংগটো কৈছোঁ যে পিয়াৰ পাব্লিকেশ্যন বা নিউজ দৰ্পণে যিয়ে উদ্যোগ লৈছে সঁচাকৈ প্ৰশংসনীয়। আচলতে কি হয়, আমি বহু ক্ষেত্ৰত দেখোঁ আমাৰ সমাজৰ বিভিন্ন স্তৰত বহু মানুহে আচলতে সমাজৰ হিতৰ কাৰণে কাম কৰি গৈছে, কিন্তু তেখেতসকল আচলতে সাধাৰণতে লোকচক্ষুৰ পৰা আঁতৰত থাকি যায়, বা কেতিয়াবা কি হয় তেখেতসকলে আচলতে যিটো ৰাজহুৱা এটা সন্মান পাব লাগে এই সন্মানৰ পৰা সাধাৰণতে তেখেতসকল বঞ্চিত হোৱা দেখা যায়। গতিকে আজি তেখেতসকলে আমাৰ এই ঐতিহাসিক তৈলনগৰী ডিগবৈত এটি সুন্দৰ অনুষ্ঠান আয়োজনেৰে আমাৰ ডিগবৈ অঞ্চলৰ 3গৰাকী ব্যক্তি, ডিব্ৰুগড়ৰ পৰা আমাৰ জৈন ডাঙৰীয়া, সাংবাদিক সতীৰ্থ জৈন ডাঙৰীয়া, আমাৰ যোৰহাটৰ পৰা সৰুপাই দাস, নগাঁৱৰ পৰা কামৰুজ্জামান ডাঙৰীয়াকে প্ৰমুখ্য কৰি ৰূপহীহাটৰো এগৰাকী আমাৰ সাংবাদিক সতীৰ্থক তেখেতসকলে নিৰ্বাচিত কৰিছে। বিশেষকৈ গুৱাহাটীত এইডছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু বিশেষকৈ বৃদ্ধাবাস খুলি যথেষ্টখিনি জনসচেতনতা প্ৰদৰ্শন কৰা এটি সামাজিক স্বেচ্ছাসেৱী সংগঠন মোচনকো তেখেতসকলে আজি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমাৰ ডিগবৈ যোগান পাটোৱাৰী বিতুল দত্ত ডাঙৰীয়াকে তেখেতসকলে সন্মান, গতিকে খুব ভাল কথা। মই ভাবোঁ এই যি কৰ্মপান বঁটা, এই বঁটা প্ৰদানে আমাৰ যিসকল ব্যক্তিক বঁটা প্ৰদান কৰিছে তেখেতসকলে ইতিমধ্যেতো সমাজৰ কাৰণে অৱদান যোগাই আহিছে, আৰু এই বঁটাই মই তেখেতক আৰু অধিক অনুপ্ৰাণিত কৰিব, অধিক উৎসাহিত কৰিব সমাজৰ বাবে ভাল কাম কৰি যাবৰ বাবে। গতিকে মই ইয়াৰ পাছতে পুনৰবাৰ পিয়াৰ পাব্লিক